হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদত ময়ো ভাল বেয়াৰ মাজতে আছোঁ। আৰু আজি বহুত বছৰ বুলি ক'লেও ভুল নহয়, 2 বছৰমানৰ মূৰত মোৰ অন্য এটি লং ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মানে বহুত কিবা কানি হৈ গ'ল মোৰ লগত, সেইটো কাৰণে মানে মই চব বাদ দিয়াৰ নিচিনাই হৈছিল। ভিডিঅ' চিডিঅ' হওক বা মই চব বাদেই দিছিলোঁ আৰু, কিন্তু সদায়তো এটা কথা ভাবিয়ে বা হৈ যোৱা কথাবিলাক ভাবি থাকি মানে এটা জেগাত ৰৈ গ'লেতো নহ'ব, হয়নে? আমি চবেই নিজৰ নিজৰ কাম কৰিয়ে যাব লাগিব। আৰু মানে বহুতে মোৰ লং ভিডিঅ' চাব খোজে, সেইটো কাৰণে ভাবিলোঁ আজিৰ পৰাই মই আকৌ আৰম্ভ কৰোঁ। আৰু এতিয়া ধুনীয়াকৈ গা পা ধুই যাব ওলাইছিলোঁ মানে যাব ওলাইছোঁ আমাৰ ঘৰৰ ওচৰতে গৰখীয়া দেউল থানত, বৰপানাৰাত আছে। তাতে যিহেতু সভা হয়, কালিৰ পৰা আৰম্ভ হৈছে আৰু কালি আৰিয়া দিলোঁ আৰু এতিয়া হোম হ'ব তাতে যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু গাইজ, এইটো এটা মাজুবিকটো চিনিয়ে পায়, এইটো এটা আমাৰ বৰমাহঁতৰ ডাঙৰ বাইদেউ অঞ্জুমণি কলিতা, মানে অঞ্জুমণি বৰুৱা কলিতা। ডাঙৰ আমি একে বাৰু। আৰু কেনে লগা আছোঁ কবি, একদম কইনা দেখা আছে। আৰু এইযোৰ কাপোৰ তাৰ ব্লাউজটো চিলোৱা হোৱা নাই বোলে, চিলোৱা হ'লে মই সুধিছোঁ একদিন, মোক লাগব মানে তলফালে দেখাই দিম। তলফালে মই বাৰু বেক কেমেৰা কৰি দেখাই দিম। আৰু আমাৰ বাইদেউ গুৱাহাটীত থাকে গাইজ, গুৱাহাটী নি বাইদেউ টাউনে তিৰি আহিছে, সিন্দুৰ আছে এয়া সিন্দুৰ এখিনি চাওক, চাইনবোৰ্ড মাৰছি তাই। আৰু এতিয়া এয়া মাজু পিয়া এইফালে। আৰু এতিয়া আমি যাম বনি চিষ্টাৰ্ছ, আমি যাম দেউলত, এই আকৌ কাজ খাব যাব। আমাৰ মানে আজি জেঠীমাহঁতৰ বাইদেউহঁতৰ কিবা তোলনি বিয়া আছে ন, তাই মানে বিয়া খাব আহিছে আৰু আমি যাম হোমত যাম। তো বলক বাকীখিনি দেখাই আছোঁ। আৰু গাইছ, এয়া আমাৰ সৰপী, তাই যাব কাজ খাবা। এয়া ডাঙৰ বাইদেউ, এই তাৰ কাপোৰযোৰ চাদৰ মেখেলাখন দেখাই দিয়ক ৰ। এইয়া তাই মানে কাপোৰযোৰ মানে বনাইছি ন, নিজে বনছা ন, তাই নিজে বনাইছে কাপোৰযোৰ। এইয়া মেখেলাখন ধুনীয়া লাগছি, ব্লাউজটো তাই সেইকাৰণে কমপ্লিট হোৱা নাই ন ব্লাউজটো। আমি এতিয়া খোজকাঢ়ি যাই আছোঁ দেউলত। আজি হোম আছে যিহেতু, মই অলপ আগতে ক'লোৱে। এইফালে ৰবিবাৰ আৰু এই আইহঁতৰ বাবু, আমি গোটেইকেইটা ধুনীয়াকৈ খোজকাঢ়িয়ে যাম, যিহেতু আমাৰ ওচৰতে, বেছি দূৰ নহয় ৰাস্তাটো, হয় না, পথাৰেদি গেলি অলপমান, সেইকাৰণে আমি এতিয়া খোজকাঢ়ি যাম। গাইজ, ফাইনেলি আমি আহি পাই গ'লোঁ সভা। ইয়া আমাৰ আপি, ৰবিবা, এইফালে চাব ৰবিবা। আৰু গাইজ, আমাৰ এন্দৰ আপিহঁতৰ চিন্তা চাদৰ তাদৰ যদি খুলি যায় কি হ'ব বোলে, কৃষ্ণ, কাপোৰো চিন্তা বেয়া দেখা হৈ যাব বুলি, সন্মানৰ কথা আছে বোলে। মই এনেও ফিট ফাটকৈ পিন্ধিছোঁ বাৰু, মোৰ নুখুলে, যিমান জোৰে নাচলিও নুখুলে, সেইটো মোৰ বিশ্বাস আছে। আৰু এনেও মোৰ অভ্যাস আছে বাৰু মেখেলা চাদৰ পিন্ধা, মোৰ এইটো এনে। আমাৰতো মাজেও পিন্ধে, খুব কম পিন্ধে। আৰু এতিয়া আমি যাই আছোঁ, পাম আৰু মানে পাইছোঁৱে, ভিতৰত সোমোৱা নাই। গাড়ী বহুত মানুহ আছে না, বহুত গাড়ী জাম লাগি আছে। আমি মানে মন্দিৰৰ ভিতৰত সোমোৱাৰ আগতে ভৰি হাতখিনি ধুই লৈছোঁ ধুনীয়াকৈ বাহিৰতে। এতিয়া আমি সোমাম গেটৰ ভিতৰত আৰু মানে মন্দিৰৰ ভিতৰত। ব'লক আপোনালোকেও মোৰ লগত যাওক, দৰ্শন কৰক মন্দিৰটো। আৰু ইয়াতে দোকান চোকান দিছে, আমি বাৰু চাকি ঘৰৰ পৰাই লৈ আহিছোঁ। আৰু তাতে নাম ধৰি আছে গাইজ, তাতে হোম হৈ আছে। আৰু এইয়া আমাৰ কবিতা বৰুৱা। আৰু গাইজ, ইমান হেঁচা ঠেলা, মানে ইমান মানুহ আছে, একদম খোজ দিবা জেগা নাই। কিবাকৈ ৰখি এনেকৈ নিৰ্মালি ল'লোঁ, লগতে ফুটা ল'লোঁ। আৰু ইমান মানুহ আছে বাপৰে, একদম খোজ দিবা জেগা নাই। তাৰ পৰা কিবাকৈ ফুটা লৈ কিনে ওলাই একদম মন্দিৰৰ ভিতৰলৈকে আহিলোঁ চাকি দিবৰ কাৰণে। আৰু চাওকচোন কি মানুহ আছে, ইমান খোজ দিবাই জেগা নাই। এয়া আমাৰ ভিনদেউ আৰু ভাগিন, এয়া মাইনা, চাওকচোন
তাৰপিছত ধুনীয়াকৈ এইফালে চাকি জ্বলাবৰ কাৰণে লাইন পাতি বেয়াকৈ 1 ঘণ্টামানৰ মূৰত চাকি গিহু জ্বলাব পাইছোঁ। তাৰপিছত এয়া সৰু চাকি দি আছে আৰু ইমান মানুহ মোক মানে ধূপেও বুলিলে ভৰিত, সেইকাৰণে অলপমান বালুকলৈকে ওলাই লৈ ইয়া আমাৰ মাজপি। তাৰপিছতে চাকি বন্তি দি কিনে মানে চাহ খাবৰ কাৰণে মানে চাহ আৰু পায়স খাব আহোঁতে লগ পালোঁ চাকচোন কাক, এয়া দীপা বাইদেউ, উদ্দীপনা, গোটেইকেইজনী বাইদেউকে লগ এইফালে পালোঁ। গাইছ লগ পাই গ'লো এই ক্ৰিষ্টিলিনা। হাই কোৱা এই লাজ কৰিছি। এয়া কিউটি দীপা বাইদেউ আৰু ইয়া বাই বাই। আৰু গাইছ আমি এতিয়া খাম চাহ। গিলাচ খালী হৈছে বাৰু, চাহ খাম। আৰু গাইছ ইমান মানুহ হৈছে মানে চাকি দিয়া টাইমত একদম অৱস্থা বেয়া হৈ গৈছে। চাকি দিওঁতে আমাৰ 1 ঘণ্টামান গ'ল। চাকি দিবৰ কাৰণে ৰখোতে আমাৰ 1 ঘণ্টামান লাগি গৈছে। কিবাকৈ ৰখি কিবাকৈ চাকি ফুট দি কিনে আমি আহিছোঁ চাহ খাবা। এতিয়া আকৌ চাহ খাবা। তই কিবা কবি নেকি? ভগৱানৰ ওচৰত কি বিচাৰিলে কৈ দিয়ে একবাৰ। ভগৱানৰ ওচৰত কি বিচাৰিছে বুলি ক'ব নাপায় নহয়, চিক্ৰেট থাকে, চিক্ৰেট। লাগে মই বাৰু কিয় ক'ম কি বিচাৰিছোঁ নকওঁ। যদি ভগৱানে দিয়ে তেতিয়া ক'ম যি বিচাৰিছোঁ নেদে। আমি এতিয়া চাহ তাহ খাই কিনে অলপমান ফটো উঠিম বুলি আহিছোঁ এয়া নদীৰ পাৰত। ইয়াতে উঠা ফটো বহুত আছে, হ'লেও মানে সভাত উঠা ফটোৰ নিচিনা নহয়। এতিয়া আমি অলপ ফটো উঠোঁ। কিবা কবি নেকি তহঁতে এনেই? তহঁতেতো ইমান চুপ-চাপ আছা। পায়স খাই কিনে মাত নোলা হৈ গৈছে বোলে। আৰু গাইছ এয়া ভণ্টিক লগ পালোঁ, তাই মানে মোক কমেণ্ট দি থাকে প্ৰত্যেকটা ভিডিঅ'তে, মোৰ ছাবস্ক্ৰাইবাৰ আৰু তাইক লগ পাই গ'লোঁ। ভাল লাগিল লগ পাই। কি ভাবি আছা তুমি? আমাৰ সৰু মানে ক'ত সৰু আৰু মাইনাজনীক বিদায় দি কিনে আমিও আহিলোঁ। ইফালে নাম ধৰি আছে, তাৰপিছতে এই আবৌ কি ধুনীয়াকৈ হাঁহি দিছে দেখছি না। তাৰ পৰাই আমি মানে অলপ মানে দোকান চোকান চাম বুলি আহিলোঁ। কি ধুনীয়া দোকান আৰু এইয়া বাইদেউ দেখছি নে কি ধুনীয়া হাঁহি লগাই দিছে ভিডিঅ' বনোৱাৰ কাৰণে। এয়া তাৰপিছত ধুনীয়াকৈ দোকান চোকান চালোঁ। এই পিন্ধাওঁতে মানে মোৰ যোনে কেমেৰা ধৰি আছে মাজুপি তাই পিন্ধিছিল। পিন্ধাওঁতে মানে পিন্ধাৰ কাৰণে মাৰা নাই দিয়ক। মানে আমি বিয়া খাব যাব ওলছিলোঁ, কাহিনীটো কৈ দিওঁ। আমি বিয়া খাব যাবৰ কাৰণে ওলছিলোঁ, তাই মানে সেনেকুৱা সোণা একযোৰ পিন্ধছি। পিন্ধলি মানে কি হৈছে সৰু কথা কিবা এটা তাইৰ লগত মোৰ লাগি গ'ল। এক চৰ মাৰছোঁ, সোণা ছিগি গৈছে। সেই সোণাযোৰ দেখা পাই কিনে মোৰ মনত পৰি গৈছে সোণাযোৰ। এইযোৰ এইযোৰ সোণাৰ লগত অলপ কাহিনী জড়িত হৈ আছে। এইক মই 1 চৰ মাৰছোঁ ইয়াতে, সোণা ছিঙি গৈছে। সোণা একদম ছিঙি একদম চুৰমাৰ হৈ গৈছে। আৰু এইটো এটা সুৰভি, বৰুৱা সুৰভি, মোৰ মানে কাপোৰ পিন্ধাই দিয়া মানুহ। ইফালে হোম শেষ হোৱাৰ পিছত মানুহ চাকচোন ইমান ভিৰ হৈছে ন, যিহেতু সকলোৱে লঘোণে আছে। সেইকাৰণে হোম শেষ হোৱাৰ পিছত চবেই প্ৰসাদ খাবৰ কাৰণে আহিছে। আমিও প্ৰসাদ খাই কিনে আকৌ এইফালে চকীৰ কোবত লৈছিলোঁ, যিহেতু তাৰে কাৰণে প্ৰসাদ নিবৰ কাৰণে আহিছোঁ, যিহেতু ঘৰত মাহঁত আছে। গাইছ এয়া আমি ভাত খাবৰ কাৰণে ৰখি আছোঁ। কিবাকৈ লাইন পাতি ঠেলা হেঁচা কৰি ভাত খাব আহিছোঁ, মানে ভোগ খাবৰ কাৰণে। মইতো মৰিম বুলিয়ে ভাবিছিলোঁ। এই মানে গামছা মোৰ উশাহ বন্ধ হৈ গৈছিল। তাৰপিছত ধুনীয়াকৈ ভোগ খাই ল'লোঁ। আৰু গাইছ এতিয়া মানে ভোগ খাই কিনে আমি কি বিচাৰি আছোঁ ন? কৈ দিওঁ, কিনো লাজ কৰিব লাগে, যিটো খাওঁৱেই ন। আমিতো তামোল বিচাৰি আছোঁ, তামোলৰ দোকান বিচাৰি আছোঁ। তামোল এখন খাই লওঁ, যিহেতু খাওঁৱেই এনেও ন। তামোল যিহেতু মেইন, তামোল লাগবয়ে। তামোল চামোল খোৱাৰ পিছত যিহেতু এতিয়া পেহী হ'লো, ঘৰত যিহেতু পোৱালি এটা আছে, তাৰ কাৰণে কিবাটো নিবাই লাগিব। তাকে কি নিম তাকে ভাবি আছোঁ ৰ'ব। বাবু 3 মাহ 2 মাহ মাগিলে পিন্ধিব পারবো।
বেলুনটো নল'লো গাইজ, ইমান কিউট জোতা একযোৰ পালোঁ, সেইযোৰকে ল'লোঁ। এতিয়া আমি খাই লৈ পূজা প্ৰাৰ্থনা কৰি ঘৰত যাই আছোঁ, মানে ওলছোঁ আৰু বৰ্তমান ৰাতি যিহেতু আমি নাহোঁ। মই কিন্তু ওচৰতে সভা হয়, ৰাতি আমি কোনোদিন আহি পোৱা নাই। আহোঁ আদিবাৰ দিনাখনে আহোঁ আৰু আজি দিনত আহিছোঁ, কিন্তু ওচৰৰ সভা বুলি ৰাতি এনে বেলেগকৈ চাব আহি পোৱা নাই। আদিবাৰ দিনাখনে যি আহোঁ আৰু আপোনালোকে কোন কোন আহে মোক ক'ব। আৰু এয়া চব এতিয়া ধুনীয়াকৈ ভোগ চোগ খাই ঘৰে ঘৰে যাব। আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, মোৰ লগতে মোৰ পৰিয়াল, লগতে আপোনালোকৰ পৰিয়াল সকলোকে যাতে ভগৱানে ভালে কুশলে ৰাখে। এয়া বৌ, এই যে চেণ্ডেলযোৰ কেনে লাগছে জনাব দে, আমাৰ ধনৰ কাৰণে আনিছোঁ, ভালে লাগছে বাৰু, কিউট কিউট জোতা জোতা। আৰু মোৰ সৰু ছোৱালী নাই নে, মই গম নাপাওঁ দি চেণ্ডেল বুলি আহি গৈছিল। এতিয়া আস্তে আস্তে অভিজ্ঞতা হৈ আছে, মানে ঘৰতে যিহেতু আছে নে পোৱালি এটা, য'তে নাযাওঁ তাতে মানে কি কিবা নহয় কিবা এনেকুৱা সৰু ছোৱালীৰ নিচিনা বস্তু দেখা পালে মানে আনাই যায়। আৰু গাইছ এতিয়া আমি খোজকাঢ়ি যাই আছোঁ, ইয়া বৌ, আয়া বাই, পুৰবী বাই, মই, মাজপি। আৰু এইটো এটা ভিডিঅ' এইখিনিতে আহিছোঁ, যদি চাই ভাল পালাক লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু বহুত বছৰৰ মূৰত মোৰ লং ভিডিঅ' চাই কেনে পালাক জনাব। আৰু হয়তো আজি ভিডিঅ'টো নাপাবও পাৰে দে, মই এডিট কৰিব লাগিব লাগব, এতিয়া ঘৰত যাই কালি মই পষ্ট কৰিম। যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দে। বাই বাই। বাই বাই দি চবে, বাই বাই।